হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত। আৰু আজি হৈছে ছেটাৰডে 24 তাৰিখ। আৰু এয়া আজি ঘৰত আছোঁ, সেইকাৰণে লাহে ধীৰে উঠিলোঁ, তাৰপিছত ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ আৰু এতিয়া প্লেটখিনি লগাই আছোঁ। আৰু ইহঁতে লাহে ধীৰে ব্ৰেকফাষ্ট কৰি ল'ব। আৰু মোৰ বহুত কাম থাকে, যিহেতু আজি বন্ধৰ দিন। বহুত দিন হ'ল এনেকৈ ব্লগ ষ্টাৰ্ট কৰাই নাই, ভাবিলোঁ আজি ব্লগটো আজিৰ পৰা ষ্টাৰ্ট কৰোঁ। সেয়া আজি এতিয়া ৰেডি কৰি থওঁ, তাৰপিছত যেতিয়া খাই ল'ব সিহঁতে। আৰু এয়া আজি ব্ৰেকফাষ্টত বনাইছোঁ ঘুগুনি আৰু লগতে ৰুটি, শুকান ৰুটি। সেয়া শুকান ৰুটি আৰু ব্ৰেকফাষ্টখিনি কৰি মই এতিয়া নকৰোঁ, যিহেতু গোঁসাই সেৱা কৰা নাই। গোঁসাই সেৱা কৰি লওঁ, তাৰপিছত খাম। আৰু এয়া এতিয়া ৰাতিপুৱা গোঁসাই সেৱাখিনি হৈ গ'ল। আৰু মোৰ চবতকৈ মানে ফেভৰেট ঠাই আৰু যিটো, সেইটো হৈছে গোঁসাইখিনি থাপনাখনৰ ওচৰত বহি পেলাই গোঁসাই সেৱা কৰা। এইখিনি মোৰ চবতকৈ মানে মনৰ ঠাই। এইখিনিত আহিলে মোৰ শান্তি লাগি যায় দিনটোৰ কাৰণে। আৰু বন্ধ দিনত খুব ধুনীয়াকৈ পূজাভাগ কৰিব পাৰোঁ, ভাল লাগে। তাকে এয়া পূজাখিনি কৰি ল'লোঁ, তাৰপিছত ব্ৰেকফাষ্ট কৰিম। আৰু এতিয়া এয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ, ঘুগুনি আৰু ৰুটি। আৰু ৰাতিপুৱা ভাল লাগে কেতিয়াবা বন্ধ দিনত এনেকৈ। আৰু বহুত দিন হ'ল শ্বৰ্টছবিলাকো বনোৱা নাই। বনাওঁ, ইমান গৰম পৰিছে, গৰম লাগে। ইফালে বেছি গৰমত ঘামি থকাৰ কাৰণে মাতটোও বহি গৈছিলে, এতিয়া অকণমান ভাল পাইছোঁ। আৰু এতিয়া এয়া খাবলৈ ওলাইছোঁ। ব্ৰেকফাষ্ট দেখুৱালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ৰাতিপুৱাৰ পৰা সেয়া বন্ধ দিনত এনেকৈ ষ্টাৰ্ট হৈ যায়। আৰু এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত আকৌ দুপৰীয়াৰ কাৰণে কি বনাওঁ অকণমান শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু সেনেকুৱা স্পেচিয়েল একো নহয়, যিহেতু আজি ছেটাৰডে। আৰু আৰু ৰাতিপুৱাৰ পৰা স্কুল যেতিয়া থাকে, তেতিয়া সেনেকৈ দৌৰাদৌৰিতে ব্লগবিলাক হৈয়ে নাহে। আৰু এতিয়া ভাবিছোঁ আজি শনিবাৰ, অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কি কৰোঁ কি নকৰোঁ। অ'কে, চাই থাকক, মোৰ লগত থাকক আকৌ। আৰু এয়া কি জানেনে, থেকেৰা টেঙা পেটৰ কাৰণে যে ইমান ভাল, আৰু গৰমত যে খুবেই ভাল। এয়া পানীত অকণমান তিয়াই থৈছোঁ। আৰু এইখিনি তাৰপিছত তলত কেতিয়াবা বালি থাকে, সেইখিনি গুচাই পেলাই তাৰপিছত এয়া বৰৰ টেঙা বনালোঁ, মচুৰ দালি, বৰৰ আৰু এয়া মিক্স ভেজিটেবলছ, এখন চব্জি আৰু মিক্স চব্জি আৰু দালি, একদম চিম্পল আজিৰ। আৰু আজি হৈছে সোমবাৰ, 26 তাৰিখ, আৰু আজি হৈছে জন্মাষ্টমী। মোৰ ফালৰ পৰা সকলোলৈ জন্মাষ্টমীৰ শুভেচ্ছা থাকিল। আৰু এয়া চাওকচোন, স্কুলত এনেকৈ ৰাধা কৃষ্ণ এনেকৈ সাজি আহিছে। আৰু সৰু সৰু কণমানিসকলৰ ওচৰতে ভগৱান থাকে বুলি কয়। আৰু এয়া আমাৰ স্কুলৰ ষ্টুডেণ্টে ডান্স কৰি আছে। আৰু এয়া ডাঙৰ ক্লাছৰ ষ্টুডেণ্ট ডান্স কৰি আছে। আৰু ভালো লাগে ল'ৰা ছোৱালীখিনি কিবা এটা এনেকুৱা ধৰণৰ ফেষ্টিভেলবিলাকত এনজয় কৰে। আৰু আমাৰ স্কুলৰ ডান্স টিচাৰে খুব ধুনীয়াকৈ শিকাইছে, এয়া ডান্স কৰি আছে। আৰু আজি ৰাতি অকণমান দেৰিকৈ জন্মাষ্টমী ষ্টাৰ্ট হয়, তথাপিতো বিভিন্ন স্কুলবিলাকত জন্মাষ্টমী পালন হৈয়ে আছে। সন্ধিয়াও হৈ যায়, ষ্টাৰ্ট হৈ যায় সন্ধিয়াৰ পৰা। ইয়াতে চাওকচোন, কণমানিসকল একদম সৰু সৰু টিকলাকেইটাক ৰাধা কৃষ্ণ, কিমান যে মৰম লাগিছে। সকলোৱে এনেকৈ ডান্স কৰি আছে। আৰু তাৰপিছতে মাতকাতাৰা, এইটো ভাঙে যে, এইটো এয়া হৈ আছে। এইখিনি হোৱাৰ পিছতে তাৰপিছতে ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই, যিহেতু আজি জন্মাষ্টমী, সেইকাৰণে আমাৰ ঘৰতে মূৰ্তি আছে, কৃষ্ণ মূৰ্তি। তাকে অকণমান গাখীৰ পানী দি গা ধুৱাই ল'লোঁ আৰু নতুন কাপোৰ এযোৰ পিন্ধাই দিছোঁ। আৰু তাকে খুব ভাল লাগে, যিহেতু যিকোনো তিথিবিলাক আমি পালিব পাৰিলে। আৰু আজি সন্ধিয়াৰ পৰা সকলোৰে ঘৰত জন্মাষ্টমী, কিছুমানে সন্ধিয়াত কৰিছে, কিছুমানে ৰাতি কৰিছে। মই এতিয়া ৰাতি 12:05 হ'ল, ৰাতি যিটো তিথি সেই তিথিত কৰিছোঁ। আকৌ কিছুমানে আকৌ কালিও কৰিব।
সূৰ্য উদয় হোৱাৰ পিছতো কৰে আৰু মই 2 বছৰ 3 বছৰ ধৰি 3 বছৰ হ'ল এনেকৈ মই ৰাতিয়ে কৰোঁ আৰু এয়া চাওকচোন এখন ফটো ৰাধা কৃষ্ণ নিবিড়ে সন্ধিয়া সময়ত আনি দিছে খুব ধুনীয়া ফটোখন জানেনে আৰু তাকে গাখীৰ পানী দি ধুৱাই লৈছোঁ ধুৱাই পেলাই তাৰপিছত আসনত বহাই দিম আৰু তাৰপিছতে যিখিনি পাৰোঁ সামৰ্থ্য অনুযায়ী ভোগ অকণমান বনাই লৈছোঁ আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আৰু মানুহৰ ভক্তিটোৱে মেইন বস্তু আৰু এনেকৈ কৃষ্ণ গোসাঁইলৈ ৰাধা কৃষ্ণলৈ আজিৰ পূজাভাগ কৰি ল'লোঁ আৰু প্ৰভুৱে যেন সকলোকে আশীৰ্বাদ কৰে সকলোকে সুস্থ আৰু নিৰোগী কৰি ৰাখে আৰু সকলোৰে যেন উন্নতি কৰে তাৰে প্ৰাৰ্থনা কৰিলোঁ আৰু আজি আমাৰ ঘৰৰ মন্দিৰটো এনেকৈ অকণমান সজাইছোঁ সৰু মন্দিৰটো খুব ধুনীয়াকৈ এনেকৈ ভাল লাগে মোৰ মন্দিৰৰ এইখিনি ঠাইত সেইকাৰণে অকণমান সজাই দিছোঁ আৰু তাৰপিছতে অকণমান মগুৰ দালি ভাজি আছোঁ অকণমান নিৰামিষ খিচিৰি আৰু অকণমান আলু ভাজিম আৰু আজি ব্লগটো চাই পেলাই কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু যদি ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে আজিলৈ ইমানেই অ'কে বাই বাই